জুবিন গাৰ্গৰ অতি মৰমৰ ভণ্টি মমন পামি বৰঠাকুৰ মমনক মাইকটো দিয়ে গলিদা অকমান মমনৰ কথা কৈ দিলে ভাল হ'ব মমন আচলতে তাই মানে তাই ডাঙৰ হোৱাৰ পিছত দেখিলোঁ তাই ডান্সত ধাউতিটো বেছি আছিলে আৰু একেবাৰে সৰু কালত কৰিমগঞ্জত থাকোঁতে তেতিয়াতো তাই বহুত সৰু তাই ভালকৈ মনতে নাই সেইবিলাক কথা তেতিয়া জংকি অলপ ডাঙৰ মই ক্লাছ 5-6 এই তলৰজনী মমন ৰাইজে চালে খালি সেই গুণ্ডা টাইপ থাকিছিল তেতিয়া ওচৰৰ ল'ৰাবোৰ পিতে সৰু সৰু ল'ৰাবোৰ হা চুপাই আৰু এদিনটো বিচা এটা চুবাই আছিলে মই দেখিছোঁ কিবা এটা চুবাই আছে তাৰপিছত মুখখন মেলি পেলাই উলিয়ালে তেতিয়া একদম সৰুতে দেখিছোঁ বিচা এটা চুবাই আছে কিন্তু একো নহ'লে বাৰু আৰু পিছত দেখিলোঁ তাই মানে ডান্সত ধাউতি চব বেলেগ বেলেগ হৈ গ'ল জংকি গুচি গ'ল নাটকত মই গুচি আহিলোঁ এইফালে মিউজিকত আৰু জংকিকো মই সৰুতে কেতিয়াও নাটক কৰা দেখা নাছিলোঁ কিন্তু পিছত তাই নাট্যকৰ্মী হিচাপে যথেষ্ট নাম কৰিলে আৰু তাইও ডান্সত যথেষ্ট নাম কৰিছিলে ভাৰতনাট্যম শিকিলে সত্ৰীয়া শিকিলে বিহুটো আৰু তাই বহুতবাৰ বহুত এৱাৰ্ড চেৱাৰ্ড লৈছে বিহু গোটেই অসমত চ' তাৰপিছত গৈ তাই কটনত আহি পঢ়ি MA পাছ কৰি জিঅ'গ্ৰাফী আছিল তাইৰ ছাবজেক্ট তাৰপিছত এদিন মোক সুধিলে মই ডক্টৰেট কৰিম মই বোলো ঠিক আছে ডক্টৰেট কৰিলেতো ভালেই মোক কৈছে কি ছাবজেক্টত কৰিলে ভাল হয় বুলি সুধিলে মই এনেই কৰি দিলোঁ মিউজিকেল জিঅ'গ্ৰাফী মই নাজানো এইটো ছাবজেক্ট আছে নে নাই তাই চাই পেলাই ক'লে যে আছে সেইটো খালি খুব কম মানুহে কৰিছে ইণ্ডিয়াৰ আই ডোণ্ট ন' আই থিংক শ্বি ইজ দ্য থাৰ্ড চ' এতিয়া ডক্টৰ পামি বৰঠাকুৰ হ'ল চ' আই এম ভেৰি হেপী তাই আমাৰ ফেমিলিত বেছিভাগেই চোকা মানুহ বেছিভাগেই পঢ়া শুনা কৰা মানুহ আটাইতকৈ কম পঢ়া চাগে মই হায়াৰ ছেকেণ্ডেৰী এবাৰ ফেইলো কৰিছোঁ তাৰপিছত পাছ কৰিছোঁ প্ৰথমবাৰ মই মিজোৰ কাৰণে ফেইল কৰিলোঁ প্ৰেক্টিকেলত মই পঢ়াত ভালেই আছিলোঁ নপঢ়িলোঁ কথাটো সেইটো কিন্তু তাই পঢ়ি শুনি ডক্টৰেট হ'ল চ' আই এম ভেৰি হেপী এবাউট ইউ লাভ ইউ মই ফটো দেখিছিলোঁ সৰুতে ই মোক কোচত লৈ ঘূৰি ফুৰা তেনেকুৱা তাৰ একচুৱেলি কৈশোৰ বুলি মই ক'ব পাৰোঁ তাৰ হাইস্কুলত থকাৰ পৰাহে মোৰ মনত আছে আৰু কথাবিলাক তাৰ আগৰখিনি মোৰ মনত নাই তেতিয়া মই বিজনীৰ পৰা মনত আছে য়েছ বিজনী তেতিয়া মই 3 বছৰ হৈ গৈছে আৰু সি হাইস্কুল পাইছে তেনেকুৱা ধৰণৰ তেতিয়াৰ পৰা মনত আছে চ' কি ক'ম তাৰ কথা অনুবৰ্তে চাইকেলখন লৈ ঘূৰি খুব ভাল পায় বন্ধু বান্ধৱ চিলেক্টেড কেইজনমান তেওঁলোকৰ লগত আড্ডাও চলে কিতাপৰ আড্ডাও চলে মিউজিকৰ আড্ডাও চলে লাহে লাহে তেওঁলোক দাদা আৰু বাক তাৰমানে আমাৰ মা মিউজিকত খুব ইণ্টাৰেষ্টেড আছিলে চ' মায়ে তাত অন্য সুবিধা নাই পোৱা লোকসংগীতৰকে শিক্ষা দিওঁ বুলি তাহাঁতক ভাবিলে তাত এজন খুব ৰমণী ৰায় ছাৰ বুলি আছিলে তেওঁৰ আণ্ডাৰত তেওঁ লোকসংগীত শিকায় গধূলি আহে আৰু মানুহজন তেওঁ হেণ্ডিকেপ্ট আছিলে তেনেকৈ ক'বলৈ মোৰ বেয়া লাগে তেওঁ নিজে ৰিক্সা চলাই আহি নিজে ষ্টেপত উঠি আমাৰ ধুনীয়াকৈ মায়ে গাদী বনাই দিয়ে তাত তাহাঁতক গান শিকায় গলিৰা তেতিয়া তবলা বজায় এটা মানে বিজনীত মোৰ মনত আছে তবলা বজায় তবলাটো সি গৰমগঞ্জত শিকি অহা চ' বিজনী যেতিয়া ফাংচন আছিলে মোৰ মনত আছে সেই প্ৰথম ফাংচন মই মাৰ কোচত বহি আছোঁ বাক মানে জবৰদস্তি মায়ে কথক নাচিবলৈ দিছে আৰু বা নানাচে ড্ৰেছ চেছ কৰি তাইক ষ্টেজত থিয় কৰাই দিছে আৰু দেই মুখ চুক উফন দি লৈ পেলাই একদম ৰৈ আছে আৰু গলিদাই তবলা বজাইছে প্লাছ খুব বেয়া পাইছিলে তাইক জবৰদস্তি কথকত দিলে আৰু গোটেই বলখিনি গানটো গোটেইখিনি গলিদাই গাই আছে আৰু তবলা বজাই আছে আমাৰ কাৰণে সেইটো এটা ৰেগুলাৰ ভিজুৱেল আমি সদায় দেখোঁ সি সেইটো কৰে আমি নাজানো যে সেইটো বৰ ডাঙৰ কথা একচুৱেলি তেতিয়া মানুহে খুব প্ৰশংসা কৰিলে তাক মানে যে এইটোতো সাংঘাতিক ল'ৰা তবলাও বজাই আছে বলো গাই আছে গোটেই গানটোও গাই আছে কথকৰ এইটোতো সাংঘাতিক আৰু তেতিয়া সি সৰু 5-6 মানত আছিল ন তই তেনেকুৱা বিজনী তেতিয়া সেই প্ৰগ্ৰামটো তেনেকুৱা 7 সৰু ল'ৰা তাৰপাছৰ পৰা মানে সেই মাহঁতেও দেখিলে যে তাক আৰু এনকাৰেজ কৰা যায় তেতিয়া নতুন নতুন ইনষ্ট্ৰুমেণ্ট দেউতাই আনি দিয়ে যি আনি দিয়ে এটা মোৰ মনত আছে সি ইনষ্ট্ৰুমেণ্টটো ল'ব আধা ঘণ্টামান সি চেষ্টা কৰিব তাৰপিছত তাত ধুনীয়াকৈ সি মিউজিকটো তাত উঠাব পাৰে তাৰমানে মাউথ অৰ্গেন এটা দিলে অলপ দেৰি মাউথ অৰ্গেনটো চোৱাৰ পিছত ধুনীয়াকৈ তাত গানটো বজালে মেণ্ডলিন এখন আনি দিছিলে কীবৰ্ড তেতিয়া সৰু কীবৰ্ড কেচিঅ' আছিলে আনি দিছে যিকে ইনষ্ট্ৰুমেণ্ট আনি দিয়ে খুব বেছি আধা ঘণ্টা লাগে সি অকণমান তাৰপিছত কীবৰ্ডখন একেবাৰে অকণমানি আছিলে তাৰপিছত যিটোকে ইনষ্ট্ৰুমেণ্ট দিয়ে মোৰ মনত আছে সি আধা ঘণ্টামান চোৱাৰ পিছত একদম ইমান ধুনীয়াকৈ তাত মানে বস্তুটো সি সোমাই যায় চ' সেই বস্তুটো মই দেখিছোঁ প্লাছ অকল মিউজিক বুলি নহয় তাৰ নলেজো খুব ভাল ইনফেক্ট এতিয়াও
মানে সি আল্টু ফাল্টু বস্তু চাই নাথাকে মোবাইলত, যেতিয়া মোবাইলটো লৈ দৰকাৰী কিবা এটাই চায়। তাৰ মানে জেনেৰেল নলেজ সৰুৰ পৰাই খুবেই ভাল আৰু চোকাও আছিলে, বহুত ভালকৈ মেট্ৰিক পাছ কৰিছে। কিন্তু মেট্ৰিকৰ আগত মোৰ এটা কথা মনত আছে, মানে তেতিয়া আমি তামোলপুৰত থাকোঁ, মই জাষ্ট ক্লাছ 2 মানত হ'ব, মায়ে দেউতা বুজাই আছে আৰু দেউতাই পাপুৱে মায়ে এফালৰ পৰা, তই মেট্ৰিকটো ভালকৈ পাছ কৰিব লাগিব, অমুকৰ ল'ৰাই লেটাৰ পাইছে, অমুকৰ ষ্টেণ্ড কৰিছে, অমুকে ষ্টাৰ পাইছে। মই মানে বিচনাখনতে কিবা ডাঙৰ তাৰে শ্বাৰ্টটা পিন্ধি খেলি আছোঁ ইফালৰ পৰা সেইফালে খোজকাঢ়ি। তাৰপিছত মই মাজতে কমেণ্ট কৰিছোঁ, জানো আমাৰ গৰুটোৱে কি কৰে। তাৰ মানে খং উঠিছে মোলৈ, এনেকৈ চাইছে, সেইটোৱে মানে এনেকুৱা মানে মোক মৰাও নাই, একো কৰা নাই, কিন্তু পাৰিলে মানে সেই সময়ত দিলেহেঁতেন মোক দুটকামান। কিন্তু সি বিৰাটেই ভালকৈ পাছ কৰিছে মেট্ৰিক। পিছত সেই বস্তুবিলাক মনত আছে। তামোলপুৰত অৱশ্যে চৰ্চাটো অলপ কমি গৈছিলে, তাত সুবিধাটো কম আছিলে। আকৌ যোৰহাট অহাৰ পিছত আকৌ আৰম্ভ হ'ল তাৰ চৰ্চা। তো আমিও নিজৰ নিজৰ লাইনত ট্ৰেকত গুচি গ'লোঁ। চ' আমি তাক ছাপোৰ্ট কৰোঁ, সি আমাক ছাপোৰ্ট কৰে। সেই তেনেকৈ এদিন জুবিন গাৰ্গ হ'ল। তো আমি তাৰ ফেন লেটাৰ্ছ আহে, বায়ে মই ৰিপ্লাই কৰোঁ। যোৰহাট অহাৰ পিছত তাৰমানে মই ইমানেই বেছি সোমাই গ'লোঁ মিউজিকত, কোনোবাই যদি মোক সোধে যে তোৰ ভণ্টিয়ে কি পঢ়ি আছে, মই ক'ব নোৱাৰে। সিহঁতৰ বিৰাট খং উঠে। মই ঘৰলৈ আহি পেলাই সোধোঁ কি পঢ়ি আছ তই, তোৰ লাজ লগা নাই বুলি সোধে। এদিন মোক ল'ৰা এটা সুধিলে, তোমাৰ সেই পিংক কালাৰৰ ঘৰটো নহয় জানো বঙাল পুখুৰী? মই কৈছোঁ মই আজিলৈকে চোৱা নাই কি কালাৰ ঘৰটো, মই আজি গৈ চাব লাগিব। অনবৰতে সুৰীয়াই গান গাই এনেকৈয়ে থাকে মানে সি। তেতিয়া চাইকেলখন লৈ গ'লেও পাগুৰি এটা মাৰি যাব, গানটো গাই গাই যাব, চবেই চিনি পায় আৰু গলিদাক। বেলেগ বেলেগ, কেতিয়াবা জাপি, কেতিয়াবা পাগুৰি, কেতিয়াবা কম্বলখন কাটি পেলাই ঠাণ্ডা দিনত পিন্ধি যায়। আৰু গানটো মুখত অনবৰতে। ৰাতি ৰাতি তাক দেখিছোঁ, মানে এইটো তাৰ ভগৱানে দিয়া ভইচ এটা আছিলে আৰু সি নিজেও বহুত কালচাৰ কৰিছে। মই নিজে দেখিছোঁ ৰাতি সি ৰাতি 12টা বজাৰ পৰা ষ্টাৰ্ট কৰে ৰিয়াজ, ৰাতিপুৱা 3টা-4টালৈকে কৰে বন্ধ ৰুমত হাৰমনিয়ামখন লৈ, নিজৰ ইচ্ছাত দিল খুলি মানে গান গায়। মই সেইটো দেখিছোঁ কনষ্টেণ্ট। সি 2 বছৰ সেই বস্তুটো কৰিছে। য়োগা কৰে, আমাৰ সৰু কুঁৱা এটা আছিলে, তলত ইটা পাৰি পানীৰ তলত সোমাই থাকে আৰু আমি পাৰত ৰৈ থাকোঁ টাইমিং চাবলৈ, কেইমিনিট সোমাই আছোঁ কবি। অলপ দেৰি পিছত দেখোঁ ল'ৰাটো সোমাই আছে, নোলাই, আমাৰ চিঞৰ মাৰি দিওঁ মানে ইমান দেৰি হ'ল, ওলা এনেকুৱা। পানীৰ তলৰ কথা কওঁতে মনত পৰিছে, এদিন সোমাই আছোঁ পানীৰ তলত বহুত দেৰি, যিহেতু মানে মই উশাহটো প্ৰেক্টিছ কৰোঁ কিমান দেৰি বন্ধ কৰি ৰাখিব পাৰি। তো হঠাৎ চকু মেলিছোঁ, দেখিছোঁ ওচৰত সাপ এডাল ঘূৰি ফুৰিছে, এনেকৈ ধৰা সাপে হ'ব চাগে, পানীত ধৰা সাপে থাকে। মই একো দিগদাৰ কৰা নাই, মই সাপ এতিয়াও ভাল পাওঁ। প্ৰতিটো কথা গানেৰে ইমান ধুনীয়াকৈ বৰ্ণনা কৰিব পাৰে, এক্সপ্ৰেছ কৰিব পাৰে, গীতৰ মাজেৰে প্ৰতিটো প্ৰজন্মক তেওঁ বুকুৰ অনুভৱবোৰ ক'বলৈ সুযোগ দিছে। কিন্তু ব্যক্তিগত জীৱনত কিমান এক্সপ্ৰেছিভ জুবিন গাৰ্গ। গৰিমা গাৰ্গক প্ৰথমতে সেইটোকে সুধি লৈছোঁ। ব্যক্তিগত জীৱনত মই অলমষ্ট এক্সপ্ৰেছনলেছ, মই কথাই নাপালোঁ ঘৰত। সেইটো সদায় কমপ্লেইন কৰে, একো নকওঁ, নিজে নিজে ভাবি থাকোঁ আৰু চব দিলে উত্তৰটো নিজে তেওঁ। নাই, সেইটো নিজৰ, আৰু জীৱন সংগীৰ উত্তৰটো বেলেগ হ'ব। সেইটো ক'বলৈ গ'লে বিয়াৰ আগতে গোটেই কথাখিনি খুব ধুনীয়াকৈ এক্সপ্ৰেছ কৰিছিলে, গোটেই কথাবোৰ। বিয়াৰ আগত এনেও বেছি কথা কয় চবে, বিয়াৰ পিছত মাত নাইকিয়া কৰি দিয়েতো। মাত এতিয়া মোৰহে নাইকিয়া হৈছে। যেতিয়া ৰাতি আহি ঘৰত সোমাইহি 3 ঘণ্টামান তেওঁ ইমানেই কথা কৈ দিয়ে, কোনো বুজি নোপোৱা কথা কিছুমান কৈ দিয়ে। আৰু সেইখিনি মানে কিবা আপত্তিজনক যদি থাকে, মোৰ মুখৰ পৰা যাতে একো এষাৰ মাত নোলায়, সেইটো কৰিব লাগে তেওঁ। তাৰ মানে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে কোৱাৰ নিচিনাকৈ উচ্চগ্ৰামত, মই যিটো স্কেলত কথা কওঁ তাতকৈ উচ্চগ্ৰামত তেওঁ নিজৰখিনি ৰিলিজ কৰি দিয়ে। গতিকে মই চাইলেণ্ট হৈ বহি থাকোঁ আৰু শুনি থাকোঁ যিমানখিনিলৈকে পাৰোঁ, তাৰপিছত শুই দিওঁ। আকৌ যেতিয়া মনত পৰিলে আকৌ উঠাই পেলাই ক'ব। আৰু নহয়, মই ইফালে বাগৰি যদি শুই দিওঁ যে আৰু কিমান শুনিম আৰু, তেনেকুৱা ধৰণৰ যদি হয় কিবা এটা, মই ঘৰলৈ পিঠিটো চাবলৈহে আহিছিলোঁ তোমাৰ, সেইখিনিও কয়। তাতকৈ মই ষ্টুডিঅ'ত থকাই ভাল, তাতকৈ মই গাড়ীখনত ঘূৰি ফুৰাই ভাল। ৰাস্তাত ঘূৰি ফুৰিলে অন্ততঃ কুকুৰ এটাইও মোৰ কথা শুনে। মানে এক্সপ্ৰেছিভ নহয়, এক্সপ্ৰেছিভ হয় মানে এক্সপ্ৰেশ্যনটো বেলেগ এটা লেভেলত থাকেগৈ আচলতে, মই বুজি নোপোৱা এটা লেভেলত। কিন্তু যি কি নহওক, মানুহজন যেনেকৈ মই আৰম্ভণিৰ পৰা পাইছিলোঁ,
খুব শিশুসুলভ মন এটাৰ এজন মানুহটো গতিকে মই যেতিয়া পাইছোঁ তেওঁ তেতিয়া 23-24 বছৰীয়া এজন যুৱক সৰু ল'ৰা এজন আৰু তেতিয়া বাৰু ময়ো সৰু আছিলোঁ সেইটো কম্পেৰেটিভলি যেনেকৈ নহওক কিন্তু সেইখিনি সময়ৰ পৰা মই যেনেকৈ পাইছোঁ আজি এই 49 বছৰ বয়সলৈকে এটা দীঘলীয়া আমাৰ এতিয়াও ইমান কথা নকওঁ কিন্তু মই এইটো সিদিনা মোক কৈছে মই যেতিয়া মুখেৰে খুব ৰিডমবিলাক গাই থাকোঁ য'ত য'ত যাওঁ তাৰমানে ভাবে মানে এইটো কি ধৰণৰ বস্তু এইটো খালি মুখেৰে ৰিডম গাই থাকে মানে তাবলা বোল হওক ড্ৰামৰ বোল হওক কিবা এনি টাইম চলি থাকে তেতিয়া সেইটো কথা মই ভাবোঁ মানে অন্য দেখোঁ যে অন্য ছোৱালীবোৰে যেতিয়া নিজৰ মানে ভালপোৱাজনৰ লগত ওলাই যায় নিজৰ বয়ফ্ৰেণ্ডৰ লগত বা যেনেকৈ নহওক ওলাই যায় তেতিয়া বহুত কথা পাতে ঘূৰি আহি পেলাই কিবা কিবি কথা কয় সি হোষ্টেলত তেনেকুৱা কথা পতা হয় কিন্তু মই দেখোঁ মোৰ লগত যেতিয়া যায় হয় চিনেমাৰ কথা পাতে নহয় গানৰ কথা পাতে নহয় অসমত তেওঁৰ ফেন ফল'য়িঙে কি কৰিছে সেইখিনি কথা কয় যিখিনি মোৰ একদম মোৰ কাৰণে অবোধ আছিলে কথা মই শুনি আচৰিত লাগে আৰু পৰিয়ালৰ কথা দুই এটা কয় আৰু নহ'লে ৰিডম গাই থাকে সেইটো অটোটো হ'ব পাৰে সেইটো টেক্সিটো হ'ব পাৰে বা সেইটো সাগৰৰ পাৰতো হ'ব পাৰে চিনেমাখন চাই থাকোঁতে তাত যদি চিনটোত মই বেছিকৈ মন দি সোমাই গৈছোঁ তেতিয়াও শুনো কাষত কিবা বেলেগ এটাহে বাজি আছে দেখোন সেইটোও হ'ব পাৰে মানে বেকগ্ৰাউণ্ড মিউজিকটো এইফালৰ পৰাও বেলেগ এটা আহি থাকে সন্মুখৰ পৰাও বেলেগ মায়া অনামিকাটো এতিয়াও নতুন এইটো নিত্য নতুন সদায় মানুহে মায়া অনামিকাকে বিচাৰি থাকে তথাপি এনেকুৱা লাগে নেকি যে আপুনি কিছুমান ভাল কাম কৰিছিল কিন্তু সেইখিনি সময়ত মানুহে নল'লে তেনেকুৱা গান কিবা থাকি গ'ল নেকি মানে তেনেকুৱা গান কিছুমান আছে কিছুমান খুব ভাল বেলেগ ধৰণৰ গান আছিলে যিবিলাক মানুহে শুনিছে বাৰু নুশুনাও নহয় কিন্তু চব ধৰণৰ গান চব মানুহে ভাল নাপায় কথাটো সেইটো কিন্তু মই মোৰ এক্সপেৰিমেণ্ট কৰি গৈ আছোঁ এটা শব্দ এলবামটো যেতিয়া কৰিছিলোঁ মই ভবা নাছিলোঁ শব্দ এলবামটো চলিব বুলি মই এন কে মালিক দেৱক কৈছিলোঁ মই বোলো এই গান মানে কেইটামান গানবোৰ অলপ বেলেগ হৈছে মানুহে নল'ব পাৰে কিন্তু মোৰ ভাল লাগিছে মই কৰিছোঁ কিন্তু লৈ ল'লে তেনেকুৱা গানো আছে আৰু কিছুমান গান আছে বহুত চিন্তা কৰি কৰা বেলেগ ধৰণৰ কৰা কিন্তু মানুহে ইমান নুশুনিলে সেইটো থাকে সেইটো চব জেগাতে থাকে চব মিউজিকত থাকে সেইটো তথাপিও বেছিভাগ গানেই মানুহে ল'লে আপোনাৰ একদম যাত্ৰাকালৰ আৰম্ভণিৰ দিনৰ বহু বন্ধু আছে আমাৰ লগত বা বহুকেইজন ব্যক্তি আছে যাৰ আশীৰ্বাদ আপোনাৰ লগত আছিল জ্যেষ্ঠসকলৰ পৰা আৰম্ভ কৰোঁ আমাৰ লগত আছে আপুনি য'ত প্ৰথম ৰেকৰ্ডিং কৰিছিলে চাগে ভূপেন উজিৰ আৰু শান্তা উজিৰ আপোনাৰ জীৱনত কিমান ভূপেনদাৰ ষ্টুডিঅ'ত আগতে মানে মই প্ৰথম যেতিয়া গুৱাহাটী আহিছোঁ বিবুৱাত পঢ়োঁ তেতিয়া মোৰ দাদা উৎপল শৰ্মা উৎপল দাই কাম কৰি থাকে ভূপেনদাৰ তাত আৰু জিতুল দাহঁতকো লগ পাওঁ তেতিয়া জিতুল দাহঁতেও কাম কৰি থাকে তাত মই চাবলৈ যাওঁ উৎপল দাই মোক মাতে তই গুচি আহিবিচোন আহিবি ৰেকৰ্ডিং চাবি মই গৈ চাই থাকোঁ কেতিয়াবা শুই থাকোঁ তাতে ভাত খাওঁ বৌয়ে ভাত খুৱায় আৰু মানে দিনে ৰাতিয়ে থাকোঁ কথাবোৰ তেনেকুৱা আৰু তেতিয়া ৰেকৰ্ডিং চাই বেলেগ এটা ফূৰ্তি লাগে প্ৰথম ৰেকৰ্ডিং দেখিছোঁ গাবলৈ মন যায় কিন্তু আশাটো আছে তাৰপিছত মই কোনোবা এটা গানত ভূপেনৰ তাত মই হাৰমনি গাইছিলোঁ চিন্তামণিয়ে গাইছিলোঁ মোৰ বন্ধু তাৰ এলবাম এটা আছিলে কিবা চ' মানে যিজন মানুহে গানটো বনাইছিলে হাৰমনিটো সি নিজে গাইছিল গাবলৈ চেষ্টা কৰিছিলে ভুলকৈ গাই আছিলে তেতিয়া মই চিন্তা ক'লোঁ যে হাৰমনিটো ভুল হৈছে মই গাই দিওঁ যা চ' প্ৰথম মই ৰেকৰ্ডিঙত আছিলে হাৰমনি গাইছোঁ বেকিং ভকেলছ চিন্তাৰ লগত মোৰ লগৰ চ' তাৰপিছত ভূপেন দাই তেতিয়া হাৰমনি গাওঁতে মোক ক'লে তুমি গান চান কৰা ভালে গোৱা দেখোন তুমি বুলি ক'লে তেতিয়া মই ভূপেন দাই ক'লোঁ যে মই এটা প্লেনিং এটা কৰিছোঁ মই বোলো মই 8টামান গান ৰেডি হৈছে পইচা পাতি অলপ গোটাই আছোঁ প্ৰগ্ৰেম চগ্ৰেম কৰি তেতিয়া লোকৰ লগত বজাওঁ কীবৰ্ড বজাওঁ তেতিয়া ইনফেক্ট মই জিতুল দাৰ লগতো বজাই আছিলোঁ চ' তাৰপিছত সেইধৰণে উৎপলাৰ লগত কথা পাতি ভূপেনাৰ লগত কথা পাতি ভূপেনাহঁতে হেল্প কৰি দিলে আৰু চাই মেলি দিলে তাৰপিছত বম্বে গ'লোঁ প্ৰথমবাৰৰ কাৰণে কবিতা কৃষ্ণমূৰ্তিক গোৱাইছিলোঁ 2টা গান তাৰপিছত ভূপেনাই মিক্স কৰিছে গোটেইখিনি গতিকে সেই অনামিকা মায়া আশা সপোনৰ সুৰ প্ৰায় 5টামান এলবাম গোটেইখিনি আৰু ভূপেনদাৰে আশীৰ্বাদ আমি ভূপেনদা আৰু শান্তা উজিৰ বাইদেউৰ ওচৰলৈও আহিম কিন্তু মই ভাবোঁ যে এটা সাংগীতিক ধুনীয়া মুহূৰ্ত মায়া অনামিকাৰ সেই যিটো যাত্ৰা আৰম্ভ হৈছিল আপোনাৰ 92 বা 90s সেইখিনি সময়ত এটা গীত হোৱাৰ আগৰ পিছৰ বহু এনেকুৱা কথা থাকে যিবিলাক কথা সৃষ্টিশীলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যিবোৰ মানুহে শুনি ভাল পায় ভূপেন দাই ক'ব পাৰিব আৰু আমি সেই সময়ত খুব এনজয় কৰিছিলোঁ আচলতে এই কামখিনি কৰি উৎপল
মই জুবিন কাৰণ আমি গোটেই একেলগে মিলি কামখিনি হৈছিলে বৰ সুন্দৰভাৱে প্ৰথম 4টা মানে 5টা এলবামেই কৰিলোঁ নহয় গতিকে সেইখিনি আমি যেতিয়া প্ৰথম অনামিকা ৰিলিজ হ'ল সেইটোতো ছুপাৰহিট চবেই জানে গতিকে সেইটো ছুপাৰহিট হোৱাৰ লগে লগে আমাৰ মায়া কাম আৰম্ভ হৈ গৈছিলে মনত আছেনে জুবিন আৰু মায়া আমি অলমষ্ট ৰেডি কৰি দিলোঁ মানে ৰিলিজ কৰিবলৈ সোনকাল হৈছে অনামিকাক আৰু অকণ সময় যেন দিব লাগিব এনেকুৱা হৈছিলে তথাপি মায়া এটা ৰেকৰ্ড কৰিছিলে মোৰ এতিয়া মনত আছে সেই সময়ততো কেছেট আছিলে মায়া ৰিলিজ হ'ব আগৰ পৰা এডভাৰটাইজ কৰি থকা হৈছে আৰু গোটেই অসমৰ ডিলাৰবিলাকে মায়া বিচাৰি আছে এইটো পজিশ্যন আহি পালে গতিকে আমাৰ NKৰ স্বত্বাধিকাৰী দেৱই তেতিয়া কেছেটবিলাক দিল্লীত বনাইছিলে 50,000 কেছেট অৰ্ডাৰ দিছিল মোৰ মনত আছে আৰু সেই 50,000 কেছেট আহি পোৱাৰ দিনাই কেছ চেল হৈছিলে ইটছ এ ৰেকৰ্ড ইন আছাম একেদিনাই 50,000 কেছেট কেছ চেল হৈছিলে গতিকে এইটো ৰেকৰ্ড মই ভাবোঁ যে এতিয়ালৈকে হয়তো ব্ৰেক হোৱা নাই গতিকে জুবিনৰ যাত্ৰা অতি সুন্দৰভাৱে আৰম্ভ হৈছিলে আৰু মই ভাবোঁ সেই যিদিনাখন মোৰ ষ্টুডিঅ'ত সি হাৰমনি গাইছিলে আৰু মই কৈছিলোঁ যে প্ৰথম সি গাই থাকোঁতে উৎপলক কৈছোঁ মই যে উৎপল জুবিনে ইমান ভাল গায় তো এইখিনি শুনিয়ে মই গম পাইছোঁ সি কিমান ভাল গাব সি গান গাব লাগে আৰু তাৰপিছত জুবিনক কৈছিলোঁ আৰু মই ভাবোঁ সেইদিনাই ভগৱানৰ হাতখন তাৰ মূৰত আহিলে কোনোবাইতো চিনি পাব লাগিব সদায় সেইটো সদায় কয় যে আচল জুহৰিয়েহে গম পায় হীৰাৰ মূল্য গতিকে ভূপেন্দাৰ কাৰণেও হাততালি হ'ব লাগে একদম যাত্ৰা পথৰ আৰম্ভণিৰ দিনৰ শান্তাৱতীৰ বাইদেউ ওচৰলৈ আহিম কিন্তু জেপিদাৰ জুবিনৰ সম্পৰ্কত জেপিদাৰ পৰা জেপিদাই কথা কোৱাৰ আগতে মই এটা কথা কওঁ জেপিদাৰ বিষয়ে জেপিদা আগতে যদিও মই জেপিদাৰ গান গাইছোঁ ক'ৰবাত এটা তেখেতৰ কম্প'জিশ্যন মই গাইছোঁ আৰু তেখেতৰ মানে কম্প'জিশ্যনৰ ষ্টাইলটো মই খুব ভাল পাইছিলোঁ একেবাৰে মডাৰ্ণ আৰু সময়তকৈ আগবঢ়া আছিলে সেই সময়ত কৰা তেখেতৰ কম্প'জিশ্যনবিলাক তাৰ যিবিলাক এদিন মই ডিজি মিউজিকত তেতিয়া মায়াবিনী গানটো কৰি আছোঁ মই ভাইমন্দাৰ দাগ ছবিৰ গান জেপিদা আহি ওলালে সেই ৰাতি অকণমান আমি বহিলোঁ একেলগে পাৰ্টি চাৰ্টি কৰিলোঁ জেপিদাক ক'লোঁ বোলো নতুন গান এটা কৰিছোঁ অলপ লেটিন ষ্টাইলৰ গান এইটো বচা নভা এইটো আমাৰ কৰা নাই কোনো আপুনি খুব ভাল পাব গানটো শুনালোঁ ষ্টুডিঅ'ত মই এতিয়া মনত আছে জেপিদাই 15বাৰমান শুনিলে গানটো তাৰপিছত কান্দিছে মানুহটোৱে মানে শুনি পেলাই কান্দি আছে মই তেতিয়া গম পালোঁ যে মায়াবিনী আৰু সেইটো হিট এতিয়াও হিট আৰু থেংক ইউ জুবিন প্ৰথম যেতিয়া এতিয়া অনামিকা গানটো গাইছিলা যিটো নষ্টালজিক ভাৱ এটা আনি দিব পাৰে এটা গানে সেই গানটো মই শুনোতে মোৰ তেতিয়ালৈ মনত পৰিছে গতিকে এটা গানে যেতিয়া তোমাক ফ্লেশ্ববেক কৰাই অতীতলৈ লৈ যাব পাৰে গতিকে ডেট পাৱাৰ অফ ডেট ছং ডেট টিউন ডেট ভইচ আৰু জুবিন সদায় মোৰ কাৰণে এতিয়ালৈকে তেতিয়াৰ পৰা মই তেজত আছিলোঁ অৰুণাচলত থাকোঁতেও গান শুনি ফোন কৰোঁ মই এই গানটো বিশেষকৈ মাইনা বুলি এটা গান যোনটো জেগাত শুনিছোঁ মই অৰুণাচলৰ পাহাৰ চাহাৰ সেই গানটো এফেক্টটো দিয়ে আৰু জুবিনে অল ছিজন ছিংগাৰ কিন্তু প্ৰত্যেক জেগাতে প্ৰত্যেক ঠাইতে প্ৰত্যেক জেগাৰে গান সুৰ কৰে মানে প্ৰত্যেক মানুহ য'তে থাকে তাত শুনি ভাল পায় গতিকে ছিজনেল ছিংগাৰ গতিকে এই প্ৰথম মই লগ পাইছিলোঁ বিবোৰত এটা ইংৰাজী গান গাইছিলে কম্পিটিশ্যনত জেপিদা জাজ আছিলে মই জাজ আছিলোঁ ইমান ভাল লাগিছিল যে গানটো গতিকে কিপ ইট আপ কিপ গয়িং পিছলৈ নাচাব তুমি পিছলৈ চোৱা মানুহেই নহয় ইউ অলৱেজ লুক এহেড থেংক ইউ